নমস্কাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ সম্পৰ্কত কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো আপোনালোক সকলোৱে জানে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ বিষয়টো লৈ যিখন সাব কমিটি গঠন কৰি দিয়া হৈছিল এই সাব কমিটিৰ সকলো বিষয়ববীয়াৰ লগত এখন সভা হৈছিল আৰু সেই সভাখনত শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ বিষয় লৈ গোটেই কথাখিনি তাত আলোচনা বিস্তৃতভাৱে আলোচনা হৈছে কেনেকুৱা ধৰণৰ স্কুল প্ৰাধিকৰণ হ'ব প্ৰাধিকৰণৰ কাৰণে কি বিষয় চাইছে মুখ্যতঃ মূলতঃ কি বিষয় চাইছে গোটেই কথাখিনি সেই সভাখনতে আলোচনা হৈছিল আৰু সেই বৈঠকখনত পৰ্যালোচনা কৰা মুখ্য দিশসমূহ আছিল ইউডাই স্কুল ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ নিম্ন মাধ্যমিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী কলেজৰ বিত্তীয় আৱশ্যকতা এই গোটেই কথাখিনি লৈ পেলাই সাব কমিটি আৰু মুখ্যমন্ত্ৰীৰ মাজত আলোচনা হ'ল আৰু তাত মুখ্যমন্ত্ৰী মহোদয় বিধেয়কখন সোনকালে চূড়ান্ত কৰাৰ বাবে তথ্য পৰীক্ষণ আৰু আন্তঃবিভাগীয় সমন্বয় ক্ষিপ্ৰ কৰিবলৈ বিষয়াসকলৰ নিৰ্দেশ দিছে এই কথাটো মুখ্যমন্ত্ৰী মহোদয় নিজৰ ফেচবুক পেজত গোটেই কথাখিনি উল্লেখ কৰিছিল মই আগৰ ভিডিঅ'ত গোটেই কথাখিনি আপোনালোকক জনাইছিলো মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ যিখন সাব কমিটি আছিল সেই সাব কমিটিখনৰ লগত কি আলোচনা কৰিছিল গোটেই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ফেচবুক পেজত উল্লেখ কৰিছে আৰু তেখেতে তাত জনাইছে যে গোটেই কামখিনি ক্ষিপ্ৰতাৰে কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে গতিকে এটা কথা আমি নিশ্চিতভাৱে ক'ব পাৰোঁ অহা 9 জুনত অসম চৰকাৰৰ এখন অধিৱেশন বহিব আৰু সেই অধিৱেশনতে এই প্ৰাধিকৰণ বিধেয়কখনৰ তাত ওলোৱাৰ সম্ভাৱনা আছে প্ৰাধিকৰণ বিধেয়কখন ওলোৱাই নহয় তাত গৃহীত হোৱাৰো সম্ভাৱনা আছে আৰু সেই কথাখিনি লৈ পেলাই আসলে বাতৰি কাকততো গোটেই কথাখিনি সম্পৰ্কত লিখিছে শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ সম্পৰ্কত বাতৰি কাকততো কথাখিনি ওলাইছিল আৰু ইয়াত কোৱা হৈছে আইন সংশোধনীৰে ভেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ ব্যৱস্থা কেবিনেট উপসমিতিৰ বৈঠক মুখ্যমন্ত্ৰীৰ প্ৰাধিকৰণৰ পৰা বাদ পৰি যোৱা শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰিব পৰাকৈ অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত অসম ভেঞ্চাৰ শিক্ষানুষ্ঠান আইনৰ সংশোধনীৰ বাবে সংশোধনী বিধেয়ক উত্থাপন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট যে পৰৱৰ্তী অধিৱেশনতে সংশোধনী বিধেয়কখন উত্থাপন হ'ব আৰু উত্থাপন হোৱাৰ লগে লগে বিধেয়কখন গৃহীতও হ'ব সেইটো সকলোৱে জানে তাৰপিছত কোৱা হৈছে আইন অনুসৰি 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপন হোৱা কেইবা হাজাৰ শিক্ষানুষ্ঠানৰ প্ৰাধিকৰণ কৰা হৈছে যদিও এই ক্ষেত্ৰত আৰোপ কৰা বিভিন্ন চৰ্ত পূৰণ নোহোৱা বাবে বহু শিক্ষানুষ্ঠানৰ প্ৰাধিকৰণ হোৱা নাই এই সম্পৰ্কত দীৰ্ঘদিন ধৰি সংশ্লিষ্ট শিক্ষক কৰ্মচাৰীসকলে কিছু চৰ্ত শিথিল কৰাৰ বাবে দাবী জনাই আহিছিল যদিও চৰকাৰে গুৰুত্ব দিয়া নাছিল শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সম্পৰ্কত শিক্ষামন্ত্ৰী ৰনোজ পেগু ৰাজহ মন্ত্ৰী কেশৱ মহন্ত আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লৈ এখন কেবিনেট উপসমিতি গঠন কৰি দিছিল মুখ্যমন্ত্ৰী আজি উপসমিতিৰ সদস্য মন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিষয়টোৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে প্ৰাপ্ত তথ্য অনুসৰি প্ৰাধিকৰণ কৰিব বিচৰা শিক্ষানুষ্ঠানৰ ইউডাই স্কুল ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ তথ্য উপলব্ধি ভূমি আদিৰ লগতে প্ৰাধিকৰণৰ ক্ষেত্ৰত কিমান টকা ব্যয় হ'ব আদি বিষয়ক লৈ বিতং আলোচনা কৰা হয় শিক্ষা ৰাজহ বিত্ত আদি বিভাগৰ মাজত আন্তঃবিভাগীয় সমন্বয়ৰ যোগেদি খৰতকীয়াকৈ তথ্যৰ সত্যাসত্য নিৰূপণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যাতে বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত এই বিধেয়কখন উত্থাপন নিশ্চিত কৰিব পৰা যায় গতিকে কথাখিনি জানিব পাৰিছে গতিকে এটা কথা নিশ্চিত যে আহিবলগীয়া অসম বিধানসভাৰ অধিৱেশনত শিক্ষানুষ্ঠান প্ৰাধিকৰণ সংশোধনী আইনখন উত্থাপন হ'ব আৰু উত্থাপন হ'লে গৃহীতও হ'ব সেইটো সকলোৱে জানে গতিকে এইখিনি আছিল কথাখিনি এই গুৰুত্বপূৰ্ণ খবৰখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনালো আৰু শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ সম্পৰ্কত বিভিন্ন খা খবৰৰ বাবে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু কোনোবা যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ